আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে হোজাই জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো গ্ৰেড 4 পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, চিলেকশ্যন প্ৰচেছ, ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন নাই আৰু ইয়াত আপোনালোকে চেলেৰি কিমান পাব, কেতিয়াৰ পৰা এপ্লাই হৈছে, ইয়াৰ লাষ্ট ডেট কেতিয়া, এপ্লাই অফলাইন নে অনলাইন, গোটেইখিনি আপোনালোকে ইনফৰমেশ্যন এই ভিডিঅ'টিৰ পৰা জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ, এইটো হৈছে অসম চৰকাৰৰ ফালৰ পৰা অহা গ্ৰেড 4 পষ্ট হয়। ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কি গোটেইখিনি আপোনালোকে এই ভিডিঅ'টিৰ পৰা জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ, হোজাই জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে পদ মুকলি কৰি দিছে। অৰ্গেনাইজ কৰিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছনছ জাজ হোজাই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰি দিছে। ইয়াত আপোনালোকে পিয়নৰ পষ্ট দেখিবলৈ পাব। আপোনালোকে ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব চিম্পল ক্লাছ 8 পাছ। যদিহে আপোনালোকে 8 পাছ হৈছে তেন্তে আপোনালোকে এই পষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ টোটেল নাম্বাৰ অফ পষ্ট 4টা আছে। আপোনালোকৰ বাবে কেটেগৰী ৱাইজ আপোনালোকৰ বাবে ডিভাইড কৰা আছে। আপোনালোকে গোটেইখিনি জানিবলৈ পাৰিব আৰু আপোনালোকৰ বাবে এজ লিমিট 18 পৰা 40 বছৰলৈকে। আপোনালোকৰ এজ লিমিট ইয়াত 18 পৰা 40লৈকে দিয়া হৈছে যদিও ইয়াত কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন পাব। যেনেধৰণে SC ST সকলে 5 ইয়াৰ্ছ পাব, OBC সকলে 3 ইয়াৰ্ছ পাব, PWD সকলে 10 ইয়াৰ্ছ পাব। এপ্লিকেশ্যন ফিজ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ বিচৰা হোৱা নাই। আপোনালোকে এটকাও নিদিয়াকৈ ইয়াত এপ্লাই কৰিব পাৰিব। ষ্টাৰ্ট ডেট কেতিয়া হৈছিলে, 3 জুলাইৰ পৰা আৰম্ভ হৈছিলে আৰু লাষ্ট ডেট 31 জুলাইলৈকে থাকিব। আপোনালোকে 31 জুলাইৰ আগতে আবেদন কৰিব লাগিব। নাম্বাৰ অফ পষ্ট এণ্ড কেটেগৰী ইয়াতে দিয়া আছে যে কোনকেইটা পষ্ট আৰু কোনটো আপোনালোকৰ বাবে ইয়াত ৰিজাৰ্ভেশ্যন দিয়া আছে, এইটো মই জনাই দিছোঁ। কেটেগৰী ৱাইজ আৰু নাম্বাৰ অফ পষ্ট দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে 2টা আছে, OBCৰ কাৰণে 1টা দিয়া আছে, STHৰ কাৰণে 1টা দিয়া আছে। টোটেল হৈছে 4টা পষ্ট। এজ লিমিট এতিয়া যিকেইটা নেকি পষ্ট আপোনালোকৰ কেটেগৰীত অহা নাই তেনেহ'লে আপোনালোকে যোনকৈ আনৰিজাৰ্ভত আছে সেইটো লৈ আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিট আপোনালোকক 18 পৰা 40 বছৰলৈকে বিচৰা হৈছে। ইয়াত 1 জানুৱাৰী 2026 আগতে আপোনালোকৰ 18 বছৰ হ'ব লাগিব, তেওঁলোকেহে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া আছে। যেনেধৰণে SC ST সকলে 5 ইয়াৰ্ছ, OBC সকলে 3 ইয়াৰ্ছ, PWD সকলে 10 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেন সকলে 2 ইয়াৰ্ছ। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব, সেইটো মই জনাই দিছিলোঁ ইয়াৰ আগতে, কিন্তু আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ চিম্পল 8 পাছ আৰু 8 পাছৰ লগতে আপোনালোকে 12 পাছ যিসকলে কৰিছে তেওঁলোকেও পাৰিব, কিন্তু যিসকল পষ্ট গ্ৰেজুৱেট হয় কিন্তু তেওঁলোকে নোৱাৰে। ঠিক আছে, যিসকল পষ্ট গ্ৰেজুৱেট হয় কিন্তু তেওঁলোকে ইয়াত আবেদন কৰিব নোৱাৰে। যিসকল 12 পাছ কেৱল তেওঁলোকেহে পাৰিব। আপোনালোকে যদি চিম্পল 8 পাছ হৈছে বা আপোনালোকে 10 পাছো নাই, আপোনালোকৰ 12 পাছো নাই, চিম্পল 8 পাছ হৈছে, তেতিয়াও আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব। চিলেকশ্যন আপোনালোকৰ চিলেক্ট কেনেধৰণে কৰা হ'ব কি আৰু আপোনালোকৰ চেলেৰি পে স্কেল কি সেইটো মই আপোনালোক জনাই দিছোঁ। চেলেৰি সেইটো এনেকুৱা ধৰণৰ হ'ব, আপোনালোকৰ 12,000 পৰা 37,500 টকালৈ পাব। ইয়াত আপোনালোকৰ বেছিক পেহে এইখিনি। আপোনালোকৰ ইয়াত গ্ৰেড পে এক্সট্ৰা এলাউঞ্চেছ এড হৈ ষ্টাৰ্টিং মাহৰ পৰা আপোনালোকে 25,000ৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকৰ ইয়াত 70,000লৈকে আপোনালোকৰ শেষলৈ আপোনালোকে পাব। আদাৰ ইম্পৰ্টেণ্ট কণ্ডিশ্যন ইয়াত দিয়া আছে। আপোনালোকে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। দ্বিতীয়তে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম থকা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত দিয়া আছে কম্পালচৰি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনত নাম থকাটো কম্পালচৰি হয়। আপোনালোকে কেনেদৰে এপ্লাই কৰিব, এইটো সম্পূৰ্ণ অফলাইন প্ৰচেছ হয়। আপোনালোকে পোনপ্ৰথমতে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ফৰ্ম এটা দি থোৱা আছে। ফৰ্মটো আপোনালোকে সেই ফৰ্মটো প্ৰিণ্ট আউট কৰি আপোনালোকে গোটেইখিনি ফিল আপ কৰিব যেনেধৰণে দিয়া আছে। এটেচ আপোনালোকে 4টা আপোনালোকে পাছপৰ্ট চাইজ ফটো কালাৰ আপোনালোকক লাগিব। কালাৰ যিটো বেকগ্ৰাউণ্ডটো কালাৰ হ'ব লাগিব। ইয়াত আপোনালোকৰ পাছপৰ্ট চাইজ ৰিচেণ্টলি উঠা বিচাৰিছে আৰু আপোনালোকে এটেচ চেল্ফ আপোনালোকে ইয়াত চেল্ফ যিখিনি নেকি ডকুমেণ্টছ আছে যেনেদৰে এডুকেশ্যন কোৱালিফিকেশ্যন, আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকৰ ইম্পৰ্টেণ্ট
ডকুমেণ্টবিলাক আপোনালোকে এটেচ কৰিব ঠিক আছে আৰু আপোনালোকৰ সেলফ ডিক্লাৰেশ্যন সাৰ্টিফিকেটটো লাগিব সেইটো প্ৰয়োজন হ'ব এই ভিডিঅ' ডেসক্ৰিপচনতে আপোনালোকে পাই যাব কোনো ধৰণৰ চিন্তা নকৰিব আৰু ইয়াত আপোনালোকে এমপ্লয়মেণ্ট সাৰ্টিফিকেটটো দিব লাগিব যদিহে আপোনালোকৰ ৰিনিউৱেল বা এক্সপায়াৰ্ড হৈ গৈছে তেনেহ'লে নতুন কৰক আৰু আপোনালোকৰ যদি এতিয়ালৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনত নাম আপোনালোকে বহুৱা নাই তেনেহ'লে আপোনালোকে এতিয়াই কৰক আৰু আপোনালোকে সেই সাৰ্টিফিকেটটো উলিয়াই লওক ঠিক আছে এদিনতে হয় আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আৰু আপোনালোকৰ বাবে এটা ভ্যালিড মোবাইল নাম্বাৰ আৰু ভ্যালিড আপোনালোকৰ ইমেইল আইডি এটা লাগিব ঠিক আছে আৰু আপোনালোকৰ হাতত দুটা অপচন আছে আপোনালোকে পোষ্ট অফিচৰ থ্ৰু দিও আপোনালোকে দিব পাৰিব এই ফৰ্মসমূহ জমা কৰিব পাৰিব নতুবা আপোনালোকে নিজেই গৈ আপোনালোকে ড্ৰপ বক্সত জমা দিব পাৰে ঠিক আছে বহুতে সুধি আছিল ক'ত জমা দিব লাগিব কি হেতু আপোনালোকে জনাইছো হোজাই ডিস্ট্ৰিক্টৰ জুডিচিয়াৰী আপোনালোকে অফিচত গৈ আপোনালোকে জমা দিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত ফৰ্মটো পাই যাব আপোনালোকে ফৰ্মটো পোৱাৰ পিছতে গোটেইখিনি আবেদন প্ৰচেছ কমপ্লিট কৰিব পাৰিব ঠিক আছে ইয়াতে এইখিনিয়ে আপোনালোকে যদিহে আগতীয়াকৈ জমা দিয়ে তেনেহ'লে আপোনালোকে হয়তো কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব আপোনালোকে ডেটৰ শেষৰ ফালে যদিহে আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ কোনো সমস্যা হ'ব পাৰে ঠিক আছে এতিয়া আপোনালোকে এই পোষ্টত আবেদন কৰিবলৈ হ'লে মই পুনৰবাৰ কৈছোঁ এই পোষ্টত আপোনালোকে আবেদন কৰিবলৈ হ'লে পোনপ্ৰথমতে 8 পাছ হ'ব লাগিব আৰু দ্বিতীয়তে আপোনালোকে ভাৰতবৰ্ষৰ নাগৰিক তৃতীয়তে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে কিন্তু আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব ইয়াত আপোনালোকৰ 18 পৰা 40 বছৰলৈকে বিচৰা হৈছে এজ লিমিটটো আৰু আপোনালোকৰ কেতিয়াবা আৰম্ভ হৈছিল ষ্টাৰ্ট ডেট 3 জুলাই আৰু 31 জুলাইলৈকে থাকিব আপোনালোকে 31 জুলাই আগতে আপোনালোকে আবেদন কৰিব লাগিব টোটেল 4টা পোষ্ট আছে ইয়াতে মই আকবাৰ জনাই দিছো আপোনালোকক সেইখিনি কথা আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো 8 পাছ সকলোৱে জানিব 8 পাছ আৰু 12 পাছতকৈ যদি অধিক কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এই পোষ্টৰ বাবে যোগ্য নহয় আৰু যদিহে আপোনালোকে ADRE 3.0 প্ৰিপাৰেচন কৰি আছে তেনেহ'লে এইখিনি মন দি শুনিব পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ যদি আপোনালোকে কোনো ধৰণৰ অনলাইনৰ পৰা পঢ়িব নিবিচাৰে তেনেহ'লে এইখিনি কথা মন দি শুনক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই মেথামেটিক্স ৰিজনিং ইংলিছ গ্ৰামাৰ আৰু আপোনালোকৰ বাবে অসমৰ আসাম জিকে আসাম কাৰেণ্ট এফেয়াৰ আসাম হিষ্ট্ৰী গোটেইখিনি কিতাপ মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি থৈ দিছোঁ আপোনালোকে কিনি ল'ব পাৰে সেইকেইখন কিতাপ 3খন কিতাপ হিন্দী মাধ্যমত আছে যদিও সেইকেইখন কিতাপ আপোনালোকে খুবেই আপোনালোকে পঢ়ি ভাল পাব আৰু সহজতে আপোনালোকে সমাধানসমূহ তাত দিয়া আছে আপোনালোকে বুজি পাব যদিও আপোনালোকে ম্যাথছ বা ৰিজনিং কঠিন পায় তেনেহ'লেও সেই কিতাপখন আপোনালোকৰ বাবে বহুত সহজ মাধ্যমত দিয়া আছে সেইখন কিতাপ ঠিক আছে আৰু আপোনালোকক জনাই দিছোঁ যিখিনি নেকি অসমৰ হয় সেইখিনি কিতাপ গোটেইখিনি অসমীয়াত পাব ঠিক আছে 4-5খন আছে কিতাপ সেইখিনি কিতাপ গোটেইখিনি যদি আপোনালোকে বাই কৰিব নোৱাৰিও তেনেহ'লে আপোনালোকে দুখন বাই কৰি ল'ব ঠিক আছে এখন হৈছে শৈলেন বৈশ্যৰ অসমৰ সাধাৰণ জ্ঞান আৰু দুখন আছে আপোনালোকৰ আসামীয়াৰ বুক ঠিক আছে সেই দুখন কিতাপ কিনি ল'ব যদিহে আপোনালোকে বাকিখিনি কিতাপ কিনিব নোৱাৰে আৰু যদি আপোনালোকে সোশ্যাল সায়েন্সৰ বিষয়ে অধিক চাব বিচাৰিছে তেনেহ'লে সোশ্যাল সায়েন্সৰ এক্সট্ৰাকৈ দিয়া আছে সেইখন কিতাপো ল'ব পাৰে খুব ভাল কিতাপ হয় আপোনালোকে সেইখন কিতাপ ল'বই ল'ব কাৰণ এইকাৰণে কৈছোঁ বহুতো এক্সপেৰিয়েণ্টে লোৱা কিতাপ আৰু তেওঁলোকে ৰিভিউ দিছে যে বহুত তেওঁলোকৰ কমন পৰে ঠিক আছে এতিয়া এক্সামিনেশ্যন ADRE 3.0 আগন্তুক মাহত হয়তো এইটো মাহৰ পৰা আপোনালোকৰ আবেদন প্ৰচেছ চলিব পাৰে যেতিয়া আহে আপোনালোকক ADRE 3.0 বিষয়ে মই কমপ্লিট এটা ভিডিঅ' লৈ আহিম ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোলৈ আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ